তো ফ্ৰেণ্ডছ দেখিছে এইটো নতুন মডেল লঞ্চ কৰিছে অপ'ৰ F33 Pro। এয়া আজি আমি প্ৰথম কাষ্টমাৰ তেওঁলোকক চেল দিব লৈছোঁ আৰু এইটো মোবাইলটো দেখিছে আমি আনবক্সিং কৰিব লৈছোঁ। এইটো আনবক্সিং কৰা হৈছে আমাৰ ৰেডিপে আনবক্সিং কৰি আছে। তেখেতে এইটো মোবাইলটো অপেনিং কৰিছে, এইটো চিলটো কাটিছে আৰু ইয়াতে আমি দাদাক আজি প্ৰথম লঞ্চ গতিকে এটা কেকো আনিছোঁ আৰু এই মোবাইলটো বহুত দেখিবলৈ ধুনীয়া। F33 Pro ইয়াতে আপোনাৰ মিষ্ট্ৰিজ ফৰেষ্ট কালাৰটো আপোনাৰ 3D এফেক্টত বনোৱা হৈছে, বহুত ধুনীয়া হয়। এইটো অপেনিং হৈছে, এইটো মোবাইলটো আপোনালোকে চাওক। ইয়াতে বহুত ধুনীয়া কেমেৰাও বহুত ভাল পাব। 50 মেগাপিক্সেলৰ বেগতো মেইন কেমেৰা আছে আৰু ফ্ৰণ্টতো হয়। ৱাটাৰপ্ৰুফ হয়, টোটেলি IP66, 68, 69 আৰু 69K টপ ইণ্ডাষ্ট্ৰিজ ৱাটাৰপ্ৰুফ মোবাইল ফোন আছে, প্ৰথম মোবাইল ফোন। আৰু ইয়াৰ ফ্ৰণ্টত আপুনি যেতিয়া 15 পিক্সেলৰ ফ্ৰণ্টত কেমেৰা থাকিব, য'ত নেকি ইয়াত আপোনাৰ যেতিয়া কেমেৰাটো আপোনাৰ অপেন কৰিব ন, অট'মেটিক ফ্ৰেমত যদি মানুহ থাকে অট'মেটিক ই ৱাইড এংগুললৈ অট'মেটিক ছুইফ্ট হৈ ল'ব। বহুত ধুনীয়া মডেল হয়, এইটো নিউ লঞ্চ হয়, নিউ মডেল। এয়া দেখিছে আমি আজি ভিডিঅ' এটা বনাই আছোঁ, এই দাদাহঁত আছে। তো প্ৰথম কাষ্টমাৰ হয় তেওঁলোক, হেপী কাষ্টমাৰ হয়। আৰু আমাৰ ইয়াৰ ফালৰ পৰা আমি যথেষ্ট তেখেতক এটা কেকো দিয়া হৈছে আৰু লগতে গিফ্টো থাকিব। তো আপোনালোকেও ভিজিট কৰিব পাৰিব, আহিব অভিজিত মোবাইল ঘিলামাৰত অৱস্থিত। তো ধন্যবাদ, আপোনালোকো আহিব, আপোনালোকৰ কাৰণেও বহুত গিফ্ট থাকিব। দাদা লৈ আপোনাৰ কেনেকুৱা লাগিছে মোবাইলটো দেখি? ভাল লাগিছে, ভাল লাগিছে, ভাল লাগিছে। হয়। তো আহিব, ধন্যবাদ।